আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার, আকু এবার মোদি সরকার। রূপহী আমার অসম, ভারতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন প্ৰগতিশীল সোণৰ অসম। দলে বলে যাওঁ আহা একেলগে, পদুমৰ চিনত আকৌ ভোট দিবলে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আন্ধাৰ আদৰি ঘৰে ঘৰে পোহ বিয়পি, বিজেপিৰ শাসন কালত কত হাঁহি উভতিল। শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতিত, ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পিল। তিনিখনকৈ দলং নিৰ্মাণেৰে অসমৰ নাম উজলিল, প্ৰায় প্ৰশমনেৰে সোজা কণ্ঠক শ্ৰদ্ধাৰে সোঁৱৰিল। লেপেট কটা গেছ কেকাৰ অসমতো এইমছ, আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ। ভারতীয় জনতা পার্টি বিশ্বনাথ মণ্ডলৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আজি এই সভাত মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপৰিও পঞ্চায়তৰ প্ৰতিনিধিসকল, বুথৰ সভাপতিসকলক নিমন্ত্ৰণ কৰা হৈছে। আমি ৰাতিপুৱা 10 বজাৰ পৰা এতিয়ালৈকে এই সভা আমি উপস্থিত আছিলোঁ। সংগঠন সম্পৰ্কে, বুথ সম্পৰ্কে, পঞ্চায়ত বুথ বিভিন্ন সংগঠনৰ কামসমূহত আলোচনা কৰা হ'ল। কেনেকৈ আমি বুথত আমি জিকিলে নিৰ্বাচনত জয়যুক্ত কৰিব পৰা হ'ব, সেই বিষয়ে আলোচনা হ'ল। মই দলৰ সকলো কাৰ্যকৰ্তাক আজিৰ এই সভাত উপস্থিত থকাৰ বাবে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আৰু নিৰ্বাচনৰ বাবে বুথ লেভেলত বুথ কমিটিৰ লগত একেলগে হাতত হাত ধৰি কামত অগ্ৰসৰ হ'বৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। আজি এটা সুন্দৰ অনুষ্ঠান। ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ মণ্ডলৰ আজি প্ৰথমখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। আৰু এই সভাত মাৰ্গদৰ্শন দিছে আমাৰ বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱৰ লগতে আমাৰ বিস্তাৰক সুৰেন্দ্ৰ গুপ্তা ডাঙৰীয়া, লগতে প্ৰভাৰী সুন্দৰ শৰ্মা ডাঙৰীয়াৰ লগতে প্ৰাক্তন মণ্ডল সভাপতি আমাৰ প্ৰাণদীপ্ত ৰাজখোৱাদেৱ। আজি এই মণ্ডল কাৰ্যনিৰ্বাহক সভাতে আমি 2026 চনৰ ইলেকশ্যনৰ ক্ষেত্ৰত আমি যি আমাৰ দলীয় সাংগঠনিক ভেটি, এই ভেটি শক্তিশালী কৰাৰ বিভিন্ন ধৰণৰ বিষয়বস্তু আলোচনা হৈছে। লগতে দল এটা সংগঠন কেনেদৰে মজবুত হ'ব লাগে এই বিষয়ে আলোচনা কৰা হ'ল আজি সাংগঠনিক সভাৰ প্ৰধান উদ্দেশ্য। গতিকে আজি এই সাংগঠনিক সভাত যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে আৰু সুন্দৰভাৱে এই সভা সমাপ্ত হৈছে। On the beat.